নমস্কাৰ ছাৰবিদসকল কৰ্মচাৰীসকলে জানিবলগীয়া এক বিশেষ শেহতীয়া খবৰ যাৰ ফলত কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো পদোন্নতি আৰু MSCP এই দুয়োটাৰ লাভালাভ নাপাব ছাৰবিদসকল হয় এয়া চাব এক শেহতীয়া খবৰ য'ত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে MSCPSৰ সময়মতে পদোন্নতি আৰু MSCP পদোন্নতি আৰু MSCP এই দুয়োটাৰ লাভালাভ নাপাব বুলি এয়া সুপ্ৰিম কোৰ্টে জনাইছে আৰু লগতে কৈছে যে বিত্তীয় উন্নয়নৰ লগে লগে পদোন্নতিৰ অংশদান আৰু MSCPSৰ উচিত ধ্যান ৰাখিহে তাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব লগতে কোৰ্টে জনাইছে যে যিসকল কৰ্মচাৰীয়ে তেওঁলোকে পদোন্নতিও লাভ কৰিছে আনহাতে তেখেতসকলে MSCPSও লাভ কৰিছে তেনে ক্ষেত্ৰত সেই সকল কৰ্মচাৰীসকলৰ পৰা MSCPSৰ যি বেনিফিট সেই বেনিফিট আপোনাৰ ঘূৰাই লোৱা হ'ব আৰু এই নিয়মটো হ'ব কেন্দ্ৰীয় চিভিল সেৱা সংগঠিত বেতন নিয়ম 2008ৰ অধীনত তেওঁলোকৰ সেই লাভালাভসমূহ ঘূৰাই লোৱা হ'ব কিয়নো কোৰ্টে জনোৱা হিচাপে এজন কৰ্মচাৰীয়ে তেখেতসকলে MSCPSৰ বেনিফিট ল'ব নোৱাৰিব আনহাতে পদোন্নতিও ল'ব নোৱাৰিব তাৰমানে একেলগে পদোন্নতি আৰু MSCPS বেনিফিট দুটা ল'ব নোৱাৰিব আপোনালোকে যিকোনো এটাহে ল'ব পাৰিব হয় ছাৰবিদসকল কিয়নো আপোনালোকে প্ৰত্যেক 10 বছৰৰ পিছে আপোনালোকে এটাকৈ MSCPS বেনিফিট আপোনালোকে পাবলৈ সক্ষম হয় আৰু সেই ক্ষেত্ৰত যদিহে আপোনালোকে পদোন্নতি লাভ কৰে তেনে ক্ষেত্ৰত আপোনালোকে পদোন্নতি পাব তেনেহ'লে MSCPS বেনিফিট নাপাব আৰু যদি MSCPS বেনিফিট পাব তেনেহ'লে আপোনালোকে পদোন্নতি নাপাব তাৰমানে আপোনালোকে যিকোনো দুটাৰ এটা ল'ব লাগিব হয় আপোনালোকে পদোন্নতি লাভ কৰিব নাইবা আপোনালোকে MSCPSৰ বেনিফিট লাভ কৰিব কিন্তু আপোনালোকে দুটা পদোন্নতি আৰু MSCPSৰ বেনিফিট একেলগে দুটা বেনিফিট ল'ব নোৱাৰিব বুলি কোৰ্টে জনাইছে আৰু যিসকল কৰ্মচাৰীসকলে দুটা বেনিফিট লৈছিলে তেখেতসকলৰ পৰা এটা বেনিফিট উঠাই ল'ব বুলি এই আপোনাৰ আদেশৰ পৰা জনা গৈছে সেয়েহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব